অৰুণোদয় পাই থকা হিতাধিকাৰীসকলৰ কাৰণে এটা খুবেই ভাল খবৰ নতুন বছৰত এক ভাল খবৰ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ এই ভাল খবৰটো কোৱাৰ আগতে আপোনালোকক সকলোকে আমাৰ চেনেলৰ ফালৰ পৰা নতুন বছৰৰ বহুত শুভেচ্ছা থাকিল এই বছৰ আপোনালোকৰ খুবেই ভাল কাটক আৰু আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিলোঁ এই চেনেলটোৰ লগত আপোনালোকে জড়িত থাকিব চৰকাৰী আঁচনিসমূহৰ আপডেট বা অনলাইন আবেদন কৰাৰ প্ৰক্ৰিয়া আৰু আন ভাল খবৰবোৰো আপোনালোকে এই চেনেলৰ মাধ্যমেদি পাই থাকিব তেন্তে এতিয়া আপোনালোকক কওঁ যে ভাল খবৰটো কি যিসমূহ হিতাধিকাৰীয়ে অৰুণোদয় পাই আছিলে সিহঁতৰ কাৰণে ভাল খবৰ যে সিহঁতক চৰকাৰৰ ফালৰ পৰা দিব ৮,০০০ টকা কেনেকৈ দিব কেতিয়াৰ পৰা দিব আপোনালোকক কৈ দিম লগতে ক্লিপটো আপোনালোকক দেখুৱাই দিম ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে আপোনালোকে ৮,০০০ টকা পাব কিন্তু আপোনালোকে জানুৱাৰীত নাপায় ক্লিপটোত কি কৈছে এতিয়া আপোনালোকক দেখুৱাই দিওঁ তাৰ পিছত এই ক্লিপটোৰ বিষয়ে আপোনালোকক বুজাই ক'ম মোৰ মহিলাসকলৰ বাবে এটা খবৰ দিব বিচাৰিছোঁ নিৰ্বাচনৰ সময়ছোৱাত অৰুণোদয় আঁচনি প্ৰদান কৰা সদায় এটা বিতৰ্কিত বিষয় হৈ থাকে সেইকাৰণে কেতিয়াবা বিৰোধী পক্ষেও আপত্তি কৰে যে ইলেকশ্যন চলি থাকোঁতে কিয় অৰুণোদয় দিলে আমি যাতে বিতৰ্কৰ ঊৰ্ধত থাকিব পাৰোঁ ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা দিম তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি ৮,০০০ টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃ সকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ আপোনালোকে শুনিলে যে জানুৱাৰী মাহত যিসমূহ অৰুণোদয় হিতাধিকাৰী আছে সিহঁতৰ একাউণ্টত কিন্তু পইচা নোসোমায় কিন্তু ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে আপোনালোকৰ একাউণ্টত সেই জানুৱাৰী মাহৰ পইচাটো আৰু ফেব্ৰুৱাৰী মাহৰ পইচা হয়তো একেলগে সোমাব আৰু বিহুৰ আগত সোমাব কিন্তু তাৰে পিছত হয়তো আপোনালোকে এমাহ বা দুমাহ পইচাটো নাপাবও পাৰে মুখ্যমন্ত্ৰী ছাৰে এইটো ক্লিয়াৰ কৰা নাই যে প্ৰতি মাহে আপোনালোকক ৮,০০০ টকাকৈ দিব যদি ভৱিষ্যতলৈ মুখ্যমন্ত্ৰী ছাৰে কিবা আপডেট দিয়ে আমি আপোনালোকক এই চেনেলৰ মাধ্যমেদি জনাই দিম তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তাৰে পিছত হয়তো আপোনালোকে দুমাহৰ কাৰণে অৰুণোদয় নাপাব কাৰণ এটা নিয়ম আছে যে ইলেকশ্যনৰ আগত কোনো চৰকাৰী ধন বিতৰণ কৰা নহয় কিন্তু তাৰ পিছত হয়তো আপোনালোকে এই যি দুমাহৰ পইচাটো পোৱা নাছিলে সেই দুমাহৰ পইচাটো একেলগে তাৰ পিছৰ মাহত আপোনালোকৰ একাউণ্টত পাই যাব কিন্তু কিমানকৈ পাব সেইটো কিন্তু এতিয়ালৈকে সদৰি কৰা নাই ৮,০০০ টকাকেই পাব নে আগৰ হিচাপতে পাব আমি আপোনালোকক আগন্তুক ভিডিঅ'ত জনাই দিম এইটোৱে আছিলে অৰুণোদয় হিতাধিকাৰীসকলৰ কাৰণে এটা ভাল খবৰ আপোনালোকৰ মতামত আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে ধন্যবাদ জয় আই অসম